পক্ষী সুৰক্ষাৰ বাবে যান-বাহন চলাচল নিষেধ লখিমপুৰৰ শতজান পক্ষী উদ্যানত অসম চৰকাৰৰ এখন বিশেষ ফলক কিন্তু এয়া কি বনভোজ আকৌ সাধাৰণ মানুহৰ নহয় এই বনভোজ খুদ বিজেপিৰ একাংশ নেতা কৰ্মীৰ সংৰক্ষিত পক্ষী উদ্যানখনৰ কাষতেই উচ্চ স্বৰত মাইক বজাই উদ্যান নৃত্য লখিমপুৰ বিজেপিৰ খুদ বিজেপিৰ একাংশ নেতা কৰ্মীয়ে নামানে চৰকাৰৰ এছপি তেন্তে সাধাৰণ ৰাইজলৈ বা থাকিল কি এইখন চাওক ডাঙৰ ডাঙৰ আখৰেৰে জিলা প্ৰশাসনে পক্ষী উদ্যানখনত আৰি ৰাখিছে বনভোজৰ বাবে চৰকাৰে দিয়া এছপি পক্ষী উদ্যানখনৰ কাষত শব্দ প্ৰদূষণ কৰি ভোজ ভাত খোৱা নিষিদ্ধ কৰিছিল জিলা প্ৰশাসনে কিন্তু এই নিৰ্দেশনা কেৱল সাধাৰণ ৰাইজৰ বাবেহে আছিল নেকি আকৌ এবাৰ চাওক ভালদৰে কেনেদৰে পক্ষী উদ্যানখনত উচ্চ স্বৰত মাইক বজাই শব্দ প্ৰদূষণ কৰি বনভোজ খাইছে এই সকল বিজেপিৰ নেতা কৰ্মীয়ে কেনেদৰে উচ্চ সংগীতৰ তালে তালে উদ্যান নৃত্য কৰি বিনষ্ট কৰিছে উদ্যানখনৰ পৰিৱেশ যাৰ বাবে নিজৰ ঠাই এৰি উৰি যাবলৈ বাধ্য উদ্যানখনৰ পক্ষীকুল আচৰিত কথা এই যে লখিমপুৰ বিজেপিৰ এই বনভোজত অংশ ললে বিজেপিৰ মন্ত্ৰী সাংসদেও বনভোজত অংশ ললে মন্ত্ৰী ৰনোজ পেগু সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক মানৱ ডেকাই তেন্তে যান-বাহন নিষিদ্ধ এলেকাত কি পৰ্যায়ত যান-বাহন চলিল তাক আৰু বুজাই কোৱাৰ প্ৰয়োজন নাই লখিমপুৰ বিজেপিৰ এনে আজব কাণ্ডত এতিয়া হতবাক প্ৰকৃতি প্ৰেমীৰ লগতে দল সংগঠন কিংবা ৰাইজ শতজান যি জলাশয় আছে এই জলাশয়টি পক্ষীসকলৰ সুবিধা হোৱাকৈ পৰ্যটনৰ ক্ষেত্ৰ হোৱাকৈ নিৰ্মাণ কৰিবৰ বাবে আমি যি সময়ত দাবী জনাই আছোঁ সেই দাবীক যেন তেওঁলোকে আওকাণ কৰি ভেঙুচালি কৰি তেওঁলোকে কালি যি নৃত্য প্ৰদৰ্শন কৰিলে যি ইয়াত পৰিৱেশ সৃষ্টি কৰিলে সেই পৰিৱেশৰ ফলত যিমানখিনি চৰাই এই বছৰ আমাৰ ইয়ালৈ আহিছিল আজি কিন্তু তাৰ তুলনাত আমি ইয়াত পক্ষীসমূহ ইয়াৰ পৰা গুচি যোৱা দেখিবলৈ পাইছোঁ জনসাধাৰণে এতিয়া মানে পশু পক্ষীও মানে সিহঁতৰ উৎপাতত মানে থাকিব নোৱাৰা হ'ল প্ৰদূষণ যিটো শব্দ প্ৰদূষণটো তাত মানে কৰা মানা আছিলে মানা কৰাৰ পিছত এজন সাংসদ প্ৰদান বৰুৱা এজন লখিমপুৰৰ বিধায়ক মানৱ ডেকা চাউণ্ড বজোৱাৰ লগে লগে আজি শতজানৰ আমাৰ যিখন মানে পক্ষী যিখন উদ্যান এই উদ্যানখনলৈ আজি চৰাই চিৰিকটিবিলাক আজিৰ দিনত চাওক আপোনালোকে চৰাই চিৰিকটিবিলাক কম আহিছে নিয়ম কেৱল সাধাৰণ ৰাইজৰ বাবেহে নেকি চৰকাৰী নিৰ্দেশনা কেৱল সাধাৰণ ৰাইজৰ বাবেহে নেকি লখিমপুৰ বিজেপিৰ এনে আজব কাণ্ডত এতিয়া সৰ্বত্ৰে উঠিছে এনেবোৰ প্ৰশ্ন এই ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয় নাওবৈচাৰ পৰা নিতুল বৰা ৰিপোৰ্ট NKTV+।